টাইম মতে যদি আপুনি পেপাৰখন কমপ্লিট কৰিব পৰা নাই আৰু লগতে পইণ্ট ৱাইজ আনচাৰ্ছবিলাক লিখিব পৰা নাই, তেন্তে আপুনি যিমান পঢ়ি গ'লেও BEdত এটা ভাল মাৰ্কছ স্ক'ৰ কৰিব নোৱাৰিব। নমস্কাৰ, আজি আমি আলোচনা কৰিম ডিব্ৰুগড় আৰু গুৱাহাটী ইউনিভাৰ্চিটি BEd ফাৰ্ষ্ট ছেমিষ্টাৰ ষ্টুডেণ্টসকলৰ কাৰণে কেনেকৈ আমি কম ষ্ট্ৰেছ লৈ, আমি সকলোৱে কৈ থাকে যে BEdত বহুত বেছি ষ্ট্ৰেছ, কিন্তু সেইটো নহয় আচলতে। কেনেকৈ আমি কম ষ্ট্ৰেছ লৈ এটা ভাল মাৰ্কছ পাব পাৰি আৰু লগতে ষ্ট্ৰেছ ফ্ৰী হৈ পঢ়িব পাৰি, সেই বিষয়ে আমি ভালদৰে আলোচনা কৰিম। স্কিপ নকৰিব, ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ইয়াতে আমি আজি আলোচনা কৰিম গুৱাহাটী আৰু ডিব্ৰুগড়। আমি গম পাইছোঁ বেছিভাগ আমাৰ কি হয়, চিলেবাছটো ছেমেই যিটো হৈ গৈছে, ছেমিষ্টাৰ ছিষ্টেম হৈছে। ইয়াতে নোট মেকিং, কেনেকৈ আমি পঢ়িব লাগে, ৱে অফ ষ্টাডি, আৰু লগতে আনচাৰ ৰাইটিং কেনেকৈ কৰিম, ভাল মাৰ্কছ পাবৰ কাৰণে আমি কেনেকৈ কৰিম, টাইম মেনেজমেণ্টৰ কাৰণে আমি কি কৰিম, সকলোবিলাক ইয়াতে আলোচনা কৰিম। লগতে আমি ক'ৰ পৰা পঢ়িম বা কেনেকৈ কি কৰিম, সকলোখিনি কথা আপোনালোকে আলোচনা কৰিম। ভালদৰে ভিডিঅ'টি শেষলৈকে চাব। এতিয়া আমি জানো যে আমাৰ থিয়ৰিও আছে, প্ৰেক্টিকেলো আছে। তো আপোনালোকে এনেকুৱাও কিছুমান হয়, কেতিয়াবা বহুতৰ হয়, মই নিজৰ ফালৰ পৰা এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ। কিছুমানে কি কৰে, প্ৰেক্টিকেলত বেছি সময় দিয়ে আৰু থিয়ৰিত সময় দিবলৈ থাকি যায়। আৰু কিছুমানে এনেকুৱা হয়, থিয়ৰিত বেছি গুৰুত্ব দিয়ে, প্ৰেক্টিকেলটো জমাই নিদিয়ে। তো দুইটাই বেয়া। সেইকাৰণে আমি সকলোবিলাক কেনেকৈ এটা বেলেঞ্চ কৰি ৰাখিব পাৰিম। আমি কি কৰিম যে আমাৰ ছাকচেছটো কিহৰ ওপৰত ডিপেণ্ড কৰিব, আমি ভালদৰে নোট মেকিং কৰিম। নোট মেকিং মানে এইটো কোৱা নাই যে এগাল এগাল আপোনালোকে লিখিব, তেনেকুৱা নহয়। সেইটো কম বাৰু কি হয়। তাৰপিছত আমি স্মাৰ্ট কিছুমান ষ্টাডি টেকনিক ইউজ কৰিম, কেনেকুৱা ধৰণৰ সেইটোও কম। লগতে আপোনালোকে আনচাৰ্ছবিলাক কেনেকৈ লিখিলে ভাল হ'ব, ভাল মাৰ্কছ পাব, আৰু লগতে টাইম মেনেজমেণ্ট, মষ্ট ইম্পৰ্টেণ্ট থিং BEdত এইটোৱেই যে টাইম মেনেজমেণ্ট। আপুনি চব আনচাৰ্ছ জানে, কিন্তু বেছিভাগৰে এইটো হয়, আৰু বহুতৰ এটা আছে যে এনেকুৱা কথা এটা যে BEdত বহুত যদি লিখোঁ আমি তেতিয়া মাৰ্কছ পায়। এইটো এটা মিথ টাইপৰ আছে। হয় বাৰু, লিখিব লাগে, BEdত যথেষ্টখিনি লিখিব লাগে, কিন্তু এনেকুৱা নহয় যে যি টি লিখি দিলেই হ'ব। ভালকৈ আপুনি যদি পইণ্ট ৱাইজ লিখিছে, এক্সাম্পলছ দিছে, সেইটোৱে আপোনাৰ কাৰণে ছাফিচিয়েণ্ট হয়। কিন্তু টাইম মেনেজমেণ্টটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয়। যেতিয়া আপোনালোকে মেথড পেপাৰ আহিব, আপোনালোকৰ থাৰ্ড মেথড পেপাৰ দুখন, এখন জেণ্ডাৰ আৰু ইনক্লুচিভ দুখন থাকে। তাতে আপোনালোকৰ 1.5 ঘণ্টা এনেকৈ ভাগ কৰি ল'ব লাগে। সেইখন পেপাৰত মানে বহুতৰে খেলি মেলি হয়। সেইখিনি কথাৰো পাতিম বাৰু। এতিয়া আমি এটা এটাকৈ চাওঁ। প্ৰথমতে নোট মেকিং আমি কেনেকৈ কৰিম, কৰাটো দৰকাৰী হয় নে নহয়, বা কিবা প্ৰয়োজন আছে নে নাই, নে আমি কিতাপৰ পৰা পঢ়িলেও হ'ব। এতিয়া কৈছে যেতিয়া আপোনালোকৰ আটাইতকৈ ইম্পৰ্টেণ্ট, মই প্ৰথম যেতিয়া BEdত এডমিশ্যন লৈছিলোঁ, তেতিয়া মানে মই এমাহ দিন মই বেলেগ কিবা কাৰণে মানে লাগি থাকোঁতে মানে এমাহ দিন মই তাত মানে উপস্থিত নাছিলোঁ। কিবা অসুবিধা এটা হৈছিল, এইটো মেডিকেলৰ কাৰণে। তো সেইকাৰণে এমাহ দিন মই কৰা নাই। এমাহ দিন নকৰাৰ পাছত মই আহিয়ে পৰীক্ষা দিবলগীয়া হৈছে মানে। কিন্তু মোৰ লগৰে, তাই বহুত ভাল পঢ়াত পাইছিলে, আৰু মানে তাই বহুত ধুনীয়া নোট বনায়। তাই যেতিয়া সেইখিনি নোট, তাই বহীখন মই ল'লোঁ, বহীখন লোৱাৰ পিছত দেখিলোঁ ধুনীয়াকৈ চববিলাক কৰা আছে, তেতিয়া মোৰ একোৱেই অসুবিধা নহ'ল। তো সেইকাৰণে তেনেকৈ আপোনালোকে ট্ৰাই কৰিব যে আপোনালোকে যিমান পাৰে মানে স্কুলত যি পঢ়ায়, কলেজত যি পঢ়ায় আপোনালোকৰ নহয়, সেইবিলাক একদম এটা পইণ্ট ৱাইজ আপোনালোকে লিখি যাব। যি যি কৈছে আপোনালোকে লিখি যাব। অসমীয়াত লিখক, ইংলিছত লিখক, কথা নাই। কাৰণ দুইটা মিডিয়ামতে চবতে কয়ে টিচাৰ্ছবিলাকে। তো ইংলিছত হওক, অসমীয়াত হওক, আপোনালোকে লিখি যাব, জাষ্ট পইণ্টটো হ'লেও লিখিব। সেইটোৱে আপোনালোকৰ যেতিয়া পাছত আপোনালোকে ঘৰত চাবগৈ কি হয়, ৰিভিজন কৰিব সেইবিলাক কৰাত, সেইটোত বহুত সহায় কৰিব আপোনালোকৰ। পাছত আকৌ সেইবিলাক ৰিভিজন কৰিব যেতিয়া এক্সামৰ টাইমত, তেতিয়াও সহায় কৰিব। কাৰণ আমাৰ ফাৰ্ষ্ট ছেমিষ্টাৰটো বাৰু ইমান বেছি কষ্ট নাই, কিন্তু এনেকুৱা কিছুমান আমাৰ হেক্টিক নিচিনা হৈ যায়, থাৰ্ড বা আমাৰ ফ'ৰ্থ নাইবা এনেকুৱা ধৰণৰ কিছুমান আমাৰ এক্টিভিটিছ থাকে বা বেলেগ প্ৰেক্টিকেল থাকে, সেইখিনিত ইমানেই হেক্টিক হৈ যায় যে ইমান ভালকৈ পঢ়িব নোৱাৰা হৈ যাব আপুনি। তো সেইকাৰণে এনেকুৱা কৰিব যে এনেকুৱাও নহয়, ভয় খাবলগীয়া একো কথা নাই। সেইকাৰণে আপোনালোকে যদি নোটটো বনাই থয়, পটাপট আপোনালোকে ৰিভিজনৰ কাৰণে সুবিধা হ'ব। আৰু লগতে আপোনালোকৰ এই নোট বনাই থ'লে আপোনালোকে পাছত পটকৈ মনত পৰিব, এইটো কৰিছিলোঁ, মেমৰিটো আপোনালোকৰ ৰিটেনশ্যন হৈ থাকিব বস্তুটো। আৰু লগতে পৰীক্ষাৰ আগত টাইমটো আপোনাৰ বহুতখিনি ছেভ কৰি দিয়ে। কাৰণ আপুনি এইফালে প্ৰেক্টিকেল কাম কৰিব লাগিব, লাষ্টৰ কিমান দিনৰ পৰীক্ষা, আমি 10-15 দিনমানহে আপোনালোকে ভালকৈ পঢ়িবলৈ পাব। বাকী কেইদিন আপোনালোকে বাকীখিনি এক্টিভিটিছ কৰিব লাগিব। তো সেইকাৰণে নোট মেকিং কৰাটো ইম্পৰ্টেণ্ট হয়। কিন্তু এনেকুৱা নহয় যে লং নোট বনোৱাৰ কথা কোৱা নাই দেই। মই স্কুলত যি দিয়ে, কলেজত যি দিয়ে, সকলোবিলাক আপোনালোকে পইণ্ট ৱাইজ লিখি আনিব। পাছত সেইখিনি আনি ঘৰতে নোট বনাব। কেনেকৈ কৈছোঁ মই অলৰেডি ইয়াতে ধুনীয়াকৈ লিখি দিছোঁ। বুলেট পইণ্ট বনাব, হেডিংছ দিব। তাৰপিছত কেতিয়াবা ফ্ল' চাৰ্ট ধৰি লোৱা, টাইপছ অফ আমাৰ ধৰি লোৱা কি আছে, এইমছ অফ এডুকেশ্যন। তো এইমছ অফ এডুকেশ্যন বুলি ওপৰত লিখিলে, তাতে ইণ্ডিভিজুৱেল এইম, ছ'চিয়েল এইম, আকৌ তাৰপাছত আকৌ ভকেশ্যনেল এইম, যদি তাৰো ভাগ থাকে, তাৰো ভাগকৈ মানে শ্বৰ্টকৈ আপোনালোকে স্কুলত বা কলেজত বা নিজেও হ'লেও আপোনালোকে আহি পিনে সেই যিখিনি পঢ়ালে সেইখিনি নোটছটো বনাই ল'ব। ফ্ল' চাৰ্ট বনাব পাৰে, ডায়েগ্ৰাম বনাব পাৰে। মোৰ এতিয়া মনত আছে, আমি যেতিয়া লিখিছিলোঁ, তেতিয়া মবিলিটি এটা কুৱেশ্যন আছে, ছ'চিয়েল মবিলিটি। তাৰে দুটা পাৰ্ট আছে, ভাৰ্টিকেল আৰু হৰাইজেণ্টেল। আমি লিখি দিছোঁ এনেকৈ ধুনীয়াকৈ, হৰাইজেণ্টেল মবিলিটি বুলি লিখি দিম তলত। তাতে আপোনালোকে ডায়েগ্ৰাম যদি দিয়ে, চাৰ্ট তাত দিয়ে বহুত ভাল। আমি লিখি দিম যে হৰাইজেণ্টেল মবিলিটিত কি হয়, তেনেকুৱা হ'ব,
ভাৰ্টিকেল হ'লে কি হ'ব তেনেকে আপোনালোকে যদি চাৰ্ট হওক নাইবা ডায়েগ্ৰাম হওক সেইবিলাক আঁকিবলৈ ট্ৰাই কৰিব তেতিয়া ধুনীয়া হয় মাৰ্কছটো পাব পাৰে আৰু এটা কুৱেশ্যন আছিলে ইণ্টেলিজেঞ্চ টাইপছ অফ ইণ্টেলিজেঞ্চ 8 প্ৰকাৰৰ তাতে এটা ডায়েগ্ৰাম আছিলে কোনোবা এখন কিতাপত ধুনীয়াকে সেই ডায়েগ্ৰামটো আঁকি পিনে আমি 8টা প্ৰকাৰৰ আছিলে এনেকে ভাগ ভাগ কৰি আছিলে তো তেনেকুৱা নিচিনা যদি য'ত ডায়েগ্ৰাম সুবিধা পায় সকলোতেতো নাথাকে য'ত সুবিধা আছে ডায়েগ্ৰাম আঁকিব য'ত আপুনি ফ্ল' চাৰ্টছ বনাব পাৰে ফ্ল' চাৰ্টছ বনাব তো তেনেকৈ যদি কৰি দিয়ে নহয় তেতিয়া আপুনি মাৰ্কছটো আৰু মানে অন্যতকৈ আপোনাৰ আনচাৰটো ডিফাৰেণ্ট হৈছে হয় নাই তো সেইকাৰণে আপুনি ভাল মাৰ্কছ এটা পাব পাৰিব আৰু যদি স্কুলত বা কলেজত যিবিলাক আপোনালোকক পঢ়াইছে স্কুল বুলি ওলাই আছে কলেজত যি পঢ়াই আছে সেইবিলাকৰ কিৱৰ্ডছ এব্ৰিভিয়েশ্যনকে শ্বৰ্টকৈ হ'লেও আপোনালোকে লিখি ৰাখিব যাতে পাছলৈ আপোনালোকৰ সেইবিলাক মনত ৰখাত সুবিধা হ'ব নেক্সট আছে টিপছ কৈছোঁ নহয় আপুনি নিজৰ ভাষাত লিখিব কিতাপৰ ভাষাটোকে উঠাই বা আপোনালোকৰ কিবা পৰা উঠাই আনি নহয় নিজে যেতিয়া বুজিব এইটো আকৌ নিজৰ ভাষাত বুজাই ধুনীয়াকৈ লিখিব তাৰপিছত যিবিলাক ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকে সদায় মনত ৰাখিব যেতিয়া আপোনালোকে কিবা এটা লিখিছে ধৰি লওক আপোনালোকক দিছে যেন NEP 2020 কেৰেক্টাৰিষ্টিক্স বিলাক লিখা সদায় পইণ্ট বনাব পইণ্ট ৱাইজ লিখিব যে ফাৰ্ষ্ট কেৰেক্টাৰ আছে মাল্টিলিংগুৱেলিজিম হয় সেইটোত আকৌ তাক আণ্ডাৰলাইন কৰি ধুনীয়াকৈ লিখিব নহয় তাৰ পাছত যিটা ইম্পৰ্টেণ্ট হয় ধৰি লওক 3 লেংগুৱেজ ফৰ্মুলা বুলি আছে তো সেইটোত আমি তলত আণ্ডাৰলাইন কৰি দিম বহুত টাইম খৰচ নকৰিব এইবিলাক কৰি কিন্তু মানে লিখি যাওঁতে আপোনালোকে তাতে পাৰিলে আণ্ডাৰলাইন কৰিব যিটো ইম্পৰ্টেণ্ট কি পইণ্টছ হয় সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু লগতে আপোনালোকে নোটছবিলাক যিবিলাক বনায় সেইবিলাক শ্বৰ্ট কৈছোৱে শ্বৰ্টকৈ বনাব সেইটোতো কৈছোৱে বাৰু তাৰপিছত আপোনালোকে এনেকুৱা কিছুমান আমাৰ বস্তু আছে বুজিবতো লাগিব লগতে কিছুমান মনত ৰাখিবও লাগিব ধৰি লওক কেনেকুৱা আমাৰ ব্লুমছ টেক্সনমি কিছুমান বস্তু আছে নলেজ আণ্ডাৰষ্টেণ্ডিং এপ্লিকেশ্যন তাৰে ভিতৰত আকৌ বেলেগ বেলেগ ভাগ থাকিব তো সেইবিলাক বস্তু মানে আমি তাৰে যিবিলাক আমাৰ সেইবিলাক মনত ৰাখিব লাগিব কিছুমান মেমৰাইজ কৰিবই লাগিব এনেকুৱা নহয় যে বুজি ল'মেই হ'ব কিছুমানটো দুই এটা মেমৰাইজ কৰিবই লাগিব যেনেকৈ আমাৰ জিন পিয়াজে থিয়ৰী হ'ব পাৰে পিয়াজে থিয়ৰী কিছুমান ষ্টেজেছ থাকিব তেনেকুৱা সেইবিলাক কিছুমান বস্তু আপুনি মেমৰিত ৰাখিব লাগিব তাৰপিছত এৰিকচনৰ কথা আছে সেইবিলাক মনত ৰাখিব লাগিব তো তাৰপিছত সেইবিলাকো মনত ৰখাৰ লগতে আপোনালোকে কনচেপ্টটোৰ ওপৰত গুৰুত্ব দিব কি লিখিছে নহয় এইটো কনচেপ্টটো বহুত বেছি ইম্পৰ্টেণ্ট হয় পাছত যেতিয়া টেট আপোনালোকে টেট দিব সেইখিনিৰ পৰা আপুনি একো নপঢ়াকৈ যদি যাব নহয় BEd কৰাৰ পাছত টেটত বহিছে আপুনি পাছ কৰি আহিব পাৰিব কাৰণ আপুনি যদি কনচেপ্টটো ক্লিয়াৰ কৰি লৈছে মই এইটোৱে ক'ম যে টেটৰ কাৰণে আকৌ এক্সট্ৰাকৈ পঢ়াৰো একো প্ৰয়োজন নাই BEd কৰি থাকোঁতে বা BEd কৰি উঠিছে আপুনি তাৰ পাছতে আপোনালোকৰ টেট হ'বই আপোনালোকৰ কাৰণে ইমান ভাল 2027 মানত আপোনালোক ওলাব সেইটো সময়তে টেট হ'ব তো আপোনালোক ফ্ৰেছ হৈ থাকিব তেতিয়াহ'লে আপোনালোকৰ কাৰণে কিমান সুবিধা হ'ব যদি কনচেপ্টটো আপোনালোকে শিকি লৈছে তাৰ পাছতে আপোনালোকে মাল্টিপল চ'ৰ্চেছ ইউজ কৰিব ইউটিউবটো আছে মই আছোঁৱে আপোনালোকৰ লগত যিমান পাৰোঁ সহায় কৰিমেই তাৰপিছত টেক্সট বুক চাব ৰেফাৰেঞ্চ বুক চাব ক্লাছৰ নোটছবিলাক ৰেফাৰ কৰিব অনলাইন কিছুমান চ'ৰ্চ চাব পাৰে তো এইখিনি আপোনালোকৰ হৈছে ষ্টাডি কিছুমান আমাৰ টেকনিক্সৰ লগতে কিছুমান চ'ৰ্চেছ হয় মাল্টিপল চ'ৰ্চ ইউজ কৰিব যে কিছুমান এনেকুৱা হয় কিতাপতো কিছুমান কিতাপত যিবিলাক আমাৰ অসমীয়ালৈ ট্ৰান্সলেট কৰি তেনেকুৱা মানে ট্ৰান্সলেশ্যনটোত ক'ৰবাত কিবা এটা মানে সোধে কিবা এটা হৈ থাকে কিবা এটা চব কথা কোৱা নাই কেতিয়াবা হয় মানে কাৰণ হয় নহয় ট্ৰান্সলেশ্যন কৰোঁতে আমাৰ তেনেকুৱা হৈ যায় তো সেইকাৰণে আপোনালোকে মাল্টিপল চ'ৰ্চ ইউজ কৰিব টেক্সট বুকটো চাবই লগতে ৰেফাৰেঞ্চ বুকো চাব মই যিমান পাৰোঁ সহায় কৰিয়ে থাকিম তো সেইখিনি হৈ গ'ল তাৰপাছতে আনচাৰ ৰাইটিঙৰ কথা কৈছোঁ যে কেনেকৈ আপুনি ভাল মাৰ্কছ পাব কৈ আছিলোঁ আগতে একদম ইন্ট্ৰডাকশ্যনটো দিবই মাষ্ট এণ্ড মাষ্ট প্ৰথমতে যিকোনো এটা কুৱেশ্যন সুধিছে ধৰি লওক আপোনাক সুধিছে যে NEP বৈশিষ্ট্যবিলাক অলৰেডি এইটো এটা এক্সাম্পল দিলোঁ আপুনি লিখি ল'ব যে NEP নো কি হয় NEP 2020 নো কি হয় এইটো জাষ্ট ঢেৰ নিলিখিব দেই এগাল নিলিখিব ডিফাইন কৰিব জাষ্ট ডিফাইন কৰিব পাৰিলে এটা দুটা আপোনালোকৰ এইটো দিবই কোটেশ্যন বা কোনোবাই ৰাইটাৰে কয় বা কোনোবাই কোৱা তেনেকুৱা যদি আছে ধৰি লওক এইমছ অফ এডুকেশ্যনৰ কথাই আছে প্ৰথমতে এইমছ অফ এডুকেশ্যন মানে কি লিখি ল'ব যে কোনে ধৰি লওক ইণ্ডিভিজুৱেল এইম তাতে মই আনচাৰ দিছোঁ বাৰু পাছৰ ফালে দিয়া আছে তো সিহঁতে ইণ্ডিভিজুৱেল এইম মানেনো কি আৰু তাৰে এটা কোটেশ্যন কোটছ এটা বা দুটা পাৰিলে মনত ৰাখিব সেইটোৱে কৈছোঁ মেমৰাইজ কিছুমান বস্তু কৰিব লাগিব এটা দুটা দিব তাৰপিছত ঢেৰ দীঘলীয়া কৰি নাথাকিব ইন্ট্ৰডাকশ্যনটো তাৰপিছত এক্সপ্লেনেশ্যনত আহিব এক্সপ্লেইন কৰিব এক্সপ্লেইন কেনেকৈ কৰিব পেৰেগ্ৰাফ ৱাইজ নহয় সদায় কি কৰিব পইণ্টছ দিবই সেইটো মনত ৰাখিব যেনেকৈ আমাৰ কৈছোঁ যে NEP বৈশিষ্ট্য নাম্বাৰ 1 লিখিলোঁ মাল্টিলিংগুৱেলিজিম তাতে আমি অকণমান লিখিম যে মাল্টিলিংগুৱেলিজিম ইন্ট্ৰডিউচ কৰিছে ফৰ এক্সাম্পলটো লিখিব আপুনি এক্সাম্পলছ দিবই মাষ্ট তাতে এক্সপ্লেইন কৰিলে পইণ্টটোৰ লগত এক্সাম্পল এটা দিয়াটো বহুত বেছি ইম্পৰ্টেণ্ট এক্সাম্পল যেতিয়া দিব বহুত এগাল লিখিব লাগে কিছুমানে কয় যে এগাল লিখিব লাগে তেনেকুৱাও নহয় পইণ্টছ দিব পইণ্টছটো অলপ এক্সপ্লেইন কৰিব উইথ এক্সাম্পলছ দিলেহে আপোনালোকে ধৰি লোৱা আমি এতিয়া মই যদি আপুনি নিজে যদি টিচাৰ হয় টিচাৰ হ'লে ষ্টুডেণ্টে কেনেকৈ লিখিলে ভাল পাব এগাল লিখিলেও আমি বৰ মানে কিবা কিবি লিখি আছে বোলে তেনেকৈতো ভাল নাপাওঁ আমি কি ভাল পাম যদি সি ধুনীয়াকৈ পইণ্ট ৱাইজ লিখিছে এক্সাম্পলছ দিছে ডিষ্টিংক্ট হৈ আছে আনচাৰ্ছটো আমি তেনেকৈ ভাল পাম তো
নিজকে এজন টিচাৰ হিচাপে ভাবিব যে কেনেকে ষ্টুডেণ্টে লিখিলে মই ভাল পাম তো তেনেকে আপোনালোকেও তেনেকুৱা কৰিব আৰু পাৰিলে মই কৈছোঁ ডায়েগ্ৰাম যদি আছে কিছুমানতো ডায়েগ্ৰাম আছে সেই ডায়েগ্ৰামবিলাক য'ত আছে তাত ডায়েগ্ৰাম বনাব ফ্ল' চাৰ্টছ বনাব যদি আছে মানে দেই সেইবিলাক বস্তু যদি দিব সুবিধা আছে ঠিক আছে তাৰপিছত এটা কনক্লুজন মাষ্ট ইন্ট্ৰডাকশ্যন লিখিব তাৰপিছত এক্সপ্লেইন কৰিব পইণ্ট ৱাইজ তাত এক্সাম্পলছ দিব কনক্লুজন ইজ মাষ্ট আৰু কনক্লুজনৰ পাছত যদি আপুনি নিজৰ মানে এপ্লিকেশ্যনটো ক'ত হয় ৰেলিভেঞ্চটো কিবা আছেনে চামাৰী হিচাপে অকণমান লিখিব বহুত দীঘলীয়া নহয় কাৰণ টাইম মেনেজমেণ্টটো বহুত বেছি ইম্পৰ্টেণ্ট সেইটোও কম এইটো গম পাইছে কথাটো কেনেকৈ আপোনালোকে ভাল এটা মাৰ্কছ পাব ইয়াতে ভাল মাৰ্কছ পাবৰ কাৰণে মেইন কথা পইণ্ট ৱাইজ লিখিব পইণ্ট এক্সপ্লেইন কৰিব উইথ এক্সাম্পলছ সেইটোৱে ইয়াৰ মেইন টিক্স বহুতে কয় সৰহকৈ লিখিব লাগে হয় বাৰু লিখিব লাগে নলগা নহয় কিন্তু সেইটো কৰিবলৈ যাওঁতে আকৌ টাইমটো মেনেজমেণ্ট কৰাত আপোনাৰ ভুল হ'ব পাৰে সেইকাৰণে এইটো কৈ আছোঁ কি হয় আপোনালোকে কি কৰিব হেডিংছ দিব প্ৰথমতে তাৰ লগতে চাব হেডিংছ আছে ধৰি লোৱা NEP আমুক তাৰপিছত লিখিলে তাৰপিছত 1 2 3 বা ABCD এনেকৈ চাব হেডিংছ থাকিব পাৰে তাৰপিছত আহি পইণ্টছত লিখিব কৈছোঁ নট লং পেৰাগ্ৰাফছ এইটো আটাইতকৈ ইম্পৰ্টেণ্ট হয় এইটোৱে মনত ৰাখিব BEdৰ মেইন এইটো টিচাৰ হিচাপে টিচাৰবিলাকে বহি চাবলৈও আমনি পায় এতিয়া আমি কেতিয়াবা এনেকুৱা হয় একালমান লিখিলোঁ কি লিখিছে এনেকুৱা আমনি পাওঁ ন আমিও বহি চাই তেনেকুৱা আমি চাওঁ পইণ্টটো কি আছে পইণ্টটো ঠিকে আছে বাকী ভিতৰত ইমান বেছি মানে কেতিয়াবা এনেকুৱা হয় যে ভিতৰত পইণ্টটো লিখিছে যে ঠিকেই চাগে লিখিব কিন্তু হ'লেও আপোনালোকে এক্সাম্পলছ দিবই তাৰপিছত আণ্ডাৰলাইন কৈছোঁ অলপ আগত কি ৱৰ্ডছবিলাক লিখিবই তাৰপিছত আপোনালোকে কি ক'ব ডায়েগ্ৰাম মই যে কৈছোঁ ফ্ল' চাৰ্ট এক্সাম্পলছ অলৰেডি ক'লোঁ তাৰপাছত আপোনালোকে চফাকৈ লিখিব আৰু যিমান সুবিধা যেনেকৈ সুবিধা হয় আপোনালোকে ধুনীয়াকৈ স্পষ্টকৈ লিখিব তাৰপাছত আটাইতকৈ ইম্পৰ্টেণ্ট এইটোৱে যদি আপুনি টাইম মেনেজমেণ্ট কৰিব পৰা নাই নহয় তেতিয়াহ'লে আপোনালোকৰ একোতেই মানে আপুনি যিমান পঢ়ি গৈছে সকলোখিনি বৰবাদ হ'ব তো সেইকাৰণে আপোনালোকে কি কৰিব টাইম মেনেজমেণ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট সকলোবিলাক কুৱেশ্যনছেই কৰিব টেপ অল কুৱেশ্যন যিমান কুৱেশ্যন আছে চব কৰিব চুই আহিব এনেকৈ কওঁ যে আমি চুই আহিব একো নাজানিলেও কিবা এটা হ'লেও লিখি থৈ আহিব এনেকৈ যে কওঁ সেইটো নহয় আচলতে কিবা এটা হ'লে লিখাটো কিন্তু পাৰিলে আপুনি সকলোবিলাক কুৱেশ্যনেই এটেম্প্ট কৰিব এনেকুৱা টান কুৱেশ্যন একোৱেই নাহে আৰু আপোনালোকে সেইখিনি আনচাৰ কৰিব পৰা কেপেবিলিটি আপোনালোকৰ আছে সকলোৰে যে যিখিনি আনচাৰ আহে নিজে হ'লেও আপোনালোকে লিখিব পাৰিব কাৰণ সেই কোৰ্চটোৰ ভিতৰত পঢ়া বস্তুৱে আহিব আৰু লং বহুত দেৰি কৰি নাথাকিব কিছুমানে কি কৰে 3 মাৰ্কছ থাকে ন প্ৰথম কুৱেশ্যনখিনি কেতিয়াবা 3 মাৰ্কছ থাকে 2 মাৰ্কছ থাকে তাতে ইমান টাইম যোৱাই পেলাই শেষলৈ 5-9 কুৱেশ্যনখিনি কৰিবলৈ থাকি আহে এইটো মেক্সিমামৰ হয় BEdৰ ষ্টুডেণ্টৰ তো সেইকাৰণে আপোনালোকে সদায় স্পীডটো বঢ়াবলৈ ট্ৰাই কৰিব দেই টাইম মেনেজমেণ্টটো মানে ঠিক আছে টাইম মেনেজমেণ্টটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আপোনালোকে স্পীডটো বঢ়াব আৰু লগতে আখৰ ভাল বেয়া চাই নাথাকিব আৰু মানে আখৰ ভাল হোৱাটো জৰুৰী কিন্তু এইটোও নহয় যে আখৰ ভাল হ'বই লাগিব কথা নাই কাৰণ লাষ্টৰ ফালে এনেকুৱা আপোনাৰ টাইম নহ'ব তো সেইকাৰণে আপোনালোকে প্ৰথমৰ পৰাই স্পীডত লিখিব আৰু দীঘলকৈ লিখি থকাতকৈ মাৰ্কছৰ ওপৰত মই লিখি নিদিলোঁ ৱেইটেজ অফ মাৰ্কছটো যদি 2 মাৰ্কছ আছে 2 মাৰ্কছেই লিখিব আৰু এটা এক্সাম্পল দিব এটা আপুনি ডেফিনেশ্যনটো দিব এক্সাম্পল দিব আৰু লগতে ক'ত আছে যদি লিখি দিব তাৰ বাহিৰে আৰু দীঘলীয়া কৰি নাথাকিব আৰু তেনেকুৱা 5 নম্বৰ 4 নম্বৰ কাৰণে সেই ইন্ট্ৰডাকশ্যন অকণমান দিব 5 নম্বৰ কাৰণে ধৰি লওক অকণমান 6-7টা পইণ্টছ লিখিলে ভাল পায় আৰু তো যদি নোৱাৰিছে 5টাই লিখক 5টাই লিখি এক্সাম্পলছ দি অকণমান এলাবৰেট কৰিব হৈ গ'ল তাৰপাছত আকৌ এটা কনক্লুজন অকণমানকৈ দি দিব সেইখিনিতে একদম টাইম প্ৰথমৰ কুৱেশ্যনখিনিতে যদি একদম টাইম এখিনি লৈ লৈছে লাষ্টৰ ফালে বহুতৰে এইটো হয় আমাৰ সময়ত পোৱা কোনো নাছিল মানে আমাক গাইড দিয়া কোনো নাছিল আপোনালোক ইমান লাকি যে আপোনালোকে বহুত চ'ৰ্চৰ পৰা এইবিলাক বস্তুবিলাক পাইছে তাৰপিছত মই কৈছোঁ যে আপোনালোকে কোৱান্টিটিটো ইম্পৰ্টেণ্ট হয় আৰু কোৱালিটিটো ইম্পৰ্টেণ্ট হয় কোৱান্টিটি কয় নহয় বহুতে BEdত বেছি লিখিলে নম্বৰ পায় তো সেইকাৰণে কোৱান্টিটি আৰু কোৱালিটি যাতে দুইটাই বেলেঞ্চ হয় এনেও যিটো নিলিখিব কোৱান্টিটি কোৱালিটি দুইটাৰ ওপৰতে গুৰুত্ব দিব অলপ বেছি লিখাটোৰো গুৰুত্ব দিব লগতে কোৱালিটি বস্তু লিখিছেনে নাই এনেই আং বাঙো নহয় তো সেই বস্তুবিলাক ভালদৰে ধুনীয়াকৈ চাব ফৰ বেটাৰ মাৰ্কছ ঠিক আছে তাৰপিছত কিছুমানে কি কৰে চাওক এইটো আমাৰ ভুল হয় সাধাৰণতে ভুল হয় আমাৰো হৈছিল ভুল হয় সেই তেওঁলোকে ৱেইটেজ অনুসৰি মাৰ্কছ যিমান আছে সিমান তেনেকৈ আনচাৰ্ছটো নকৰে 2 নম্বৰ আছে 5 নম্বৰ সমান লিখি থৈ আহিব তাৰপিছত লাষ্টৰ ফালে টাইমটো নিমিলে তো এইটো কেতিয়াও ভুল নকৰিব তাৰপাছত আপোনালোকে কুৱেশ্যনটো ইনকমপ্লিট কৰি থৈ নাহিব যেনে তেনে কমপ্লিট কৰি থৈ আহিবই চুই থৈ আহিবই এটেম্প্ট অল দ্য কুৱেশ্যন আপুনি এটেম্প্ট কৰিব তেতিয়াহে আপুনি ইয়াতে এনেও 5 মাৰ্কছো বেছি হয় নে 32 পাব লাগে তো সেইকাৰণে আপোনালোকে অলপটো এটেম্প্ট কৰিবই লাগিব আৰু যিসকলে ভাবিছে ভাল মাৰ্কছ পাব লাগে তেওঁলোকৰ কাৰণে এইকেইটা আপোনালোকে এটা কুৱেশ্যন নেৰাকৈ যিমান পাৰে গোটেইখিনি কৰি থৈ আহিবলৈ ট্ৰাই কৰিব তো ইয়াতে আমাৰ এখন কুৱেশ্যন পেপাৰ দিছোঁ ইয়াতে 1 নম্বৰ ছটা আছে ইয়াতে আপুনি দীঘলীয়া কৰি নাথাকোঁ আৰু দেই তে মেনশ্যন 1 ইণ্ডিভিজুৱেল এইম অফ এডুকেশ্যন মই ইয়াতে বুজায়ো দিছোঁ কি হয় খালি আপোনালোকে তেনেকৈ নিলিখিব মই এনচাৰটো বুজাবৰ কাৰণে ইয়াতে আনিছোঁ
ওৱান ইণ্ডিভিজুৱেল এইম অফ এডুকেশ্যন সুধিছে। এইখন ফাৰ্ষ্ট পেপাৰৰ হয় দেই, ডিব্ৰুগড় আৰু গুৱাহাটী দুইখনৰ কাৰণে হ'ব। তো ওৱান ইণ্ডিভিজুৱেল এইম আমি এটাহে লিখিম, ইয়াতে মই দুটা আপোনালোকৰ সুবিধাৰ কাৰণে দিছোঁ যাতে লং কুৱেশ্যনটো লিখিব পাৰে। আমি লিখিম যে ইণ্ডিভিজুৱেল এইম মানে কি, যেতিয়া ইণ্ডিভিজুৱেল এজনক বেছি গুৰুত্ব দিয়া হয়, তেওঁক কমপ্লিট ফ্ৰীডম দিয়া হয় বা ইণ্ডিভিজুৱেলৰ ডেভেলপমেণ্টৰ কাৰণে গুৰুত্ব দিয়া হয়, সেইটো হৈছে আমাৰ ইণ্ডিভিজুৱেল এইমছ অফ এডুকেশ্যন। ওৱান লিখিব লাগছে, আমি এটাই লিখিম, ধেৰ লিখি নাথাকোঁ। নেক্সটত কৈছে হু ইন্ট্ৰডিউচ দ্য টাৰ্ম নিগেটিভ এডুকেশ্যন, সেইটো 1 নম্বৰীয়া কুৱেশ্যন, সেইটো হৈছে আমাৰ নলেজৰ ফালৰ পৰা হ'ব। তো এটা আনচাৰ লিখিলে হ'ব, মই ৰুচু বুলি লিখিম, আমি ৰুচুৱে কি কৰিছিল যে আমাৰ নিগেটিভ এডুকেশ্যন যিটো হয় সেইটো ইন্ট্ৰডিউচ কৰিছিল। ইয়াতে আপোনালোকে যদি বিচাৰিছে পজ কৰিব, পজ কৰি এইখিনি পঢ়ি ল'ব পাৰে। মই ইয়াতে এইমছ অফ এডুকেশ্যন যিটো ইণ্ডিভিজুৱেল এইমছ হয় সেইটোৰ ওপৰত দি থৈছোঁ। আৰু ইয়াৰে তৃপ্তি কোন হয় সেইটো ইম্পৰ্টেণ্ট কেতিয়াবা আহে, সেইটো হৈছে আমাৰ পাৰ্চি নান। পাৰ্চি নানে ইণ্ডিভিজুৱেল এইম অফ এডুকেশ্যন, বাকী সকলো আছে কিন্তু পাৰ্চি নান মেইন হয়, তেওঁ ইয়াৰ ওপৰত বেছি গুৰুত্ব দিছিল। লগতে মহাত্মা গান্ধী আছে, তাৰপাছত আছে ৰুচু আছে আমাৰ, তাৰপিছত ফ্ৰৱেল আছে, মণ্টেছৰী আছে, এই সকলোবিলাকে ইণ্ডিভিজুৱেল এইম অফ এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিছিলে। তাৰ মানে কি ইয়াত ইণ্ডিভিজুৱেলৰ যিবিলাক আমাৰ পাৱাৰ হয়, ইণ্ডিভিজুৱেলৰ যিটো ইনিট মানে এবিলিটি, তাৰ ওপৰত ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব দিয়া হয়। ইয়াত লিখি দিছে ধুনীয়াকৈ যে ডেভেলপমেণ্ট অফ ইণ্ডিভিজুৱেল কোৱালিটিজ অফ এন ইণ্ডিভিজুৱেল চাচ এন লাইজ এ লাইক এণ্ড ডিছলাইকছ, ডিমাণ্ড, ফ্ৰীডম, ৰেচপেক্ট, এইবিলাকৰ ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব দিয়া হয়। সেইটোৱে হৈছে ইণ্ডিভিজুৱেল এইম অফ এডুকেশ্যন। তাতে অসমীয়াটো লিখি দিছোঁ, পজ কৰি আপোনালোকে চাই ল'ব। ইয়াতে নিগেটিভ এডুকেশ্যনৰ কথাও দিয়া আছে কি হয়, এইটো আমাৰ নেচাৰেলিষ্টিক এটা ফিলচফি হয়। ইয়াতে কি কৰিব, চাইল্ডৰ নেচাৰেল যিটো অৰ্ডাৰ হয়, নেচাৰেলি তেওঁলোকক হেৰি কৰাৰ মানে ডেভেলপ কৰাৰ ওপৰত গুৰুত্ব দিছে। তো এইটো কৈছে নিগেটিভ এডুকেশ্যন। ইয়াতে আমাৰ লিখি দিছোঁ ধুনীয়াকৈ, আপোনালোকে যদি বিচাৰিছে পজ কৰি চাব। তো এইখিনি আছিল, আপোনালোকে বহুতে কৈ আছিল কেনেকৈ লিখিব লাগে, আজিও কোনোবা এজনে মেছেজ দিছিল। তো সেইকাৰণে তেওঁলোকৰ সকলোৰে সুবিধা হোৱাকৈ ইয়াতে আমি আলোচনা কৰিলোঁ। যদি ভাল পাইছে তেতিয়াহ'লে আমাৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু লগতে কেনেকুৱা ধৰণৰ কণ্টেণ্ট বিচাৰে আপোনালোকে কমেণ্ট কৰি জনাব। মই আপোনালোকৰ কমেণ্টৰ ওপৰত ভিত্তি কৰিয়ে যিটো ভিডিঅ' বনাওঁ তেতিয়াহ'লে আপোনালোকে জনাব কেনেকুৱা ধৰণৰ ভিডিঅ'ছ লাগে। থেংক ইউ ফৰ ৱাচিং।